নমস্কাৰ মই আজি মোবাইল স্ক্ৰল কৰি থকা সময়ত এটা বস্তু চকুত পৰিলে সেইকাৰণে মই ভিডিঅ'টো বনালোঁ এতিয়া নিশা প্ৰায় 11 মান বাজিছে মোবাইলটো মই স্ক্ৰল কৰি থকা সময়ত এটা বস্তু মোৰ ফটককৈ চকুত পৰাৰ বাবে মই ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকক দিয়াটো খুব প্ৰয়োজন সচৰাচৰ মই এজন ফাৰ্মাচিষ্ট হয় আৰু মোৰ দুখনকৈ ফাৰ্মাচী আছে আমাৰ ফাৰ্মাচীবিলাকত সচৰাচৰ যেতিয়া প্ৰশাসনৰ বিষয়াসকল যেতিয়া আমাৰ ফাৰ্মাচীবিলাকত ভিজিট কৰিবলৈ আহে ড্ৰাগ ইন্সপেক্টৰ হওক বা বিভিন্ন ধৰণৰ পদবীত থকা যিকেইজন বিষয়া আমাৰ ফাৰ্মাচীবিলাকত যেতিয়া ভিজিট কৰিবলৈ আহে তেওঁলোকৰ চকুত বিশেষভাৱে দুটামান বস্তু তেখেতলোকে আমাৰ ৰেজিষ্টাৰ বা আমাৰ কিছুমান প্ৰশ্ন আমাক সোধে এটা হ'ল এনআৰএক্স ড্ৰাগছ বা আমাৰ সচৰাচৰ আপোনালোকক সহজভাৱে বুজিবলৈ বাবে মই কৈছোঁ যে কি আমাৰ মেডিচিনছবিলাকক কিছুমান শিডিউলছত ভাগ কৰা আছে শিডিউল H1 শিডিউল H এনেধৰণে বা শিডিউল NRX এনেধৰণে বহুতকেইটা ড্ৰাগছৰ আমাৰ শিডিউলছ আছে সেই শিডিউলবিলাকৰ ভিতৰত NRX ড্ৰাগছ মানে নিচাজাতীয় মেডিচিনছবিলাক NRX ড্ৰাগছত কেটেগৰীত ভৰোৱা আছে তো NRX ড্ৰাগছবিলাক আমাৰ চেক কৰে যে কিমান আমি প্ৰচেছ কৰিলোঁ কোন পেচেণ্টক বিকিলোঁ বা কোন ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে এইবিলাক সকলোবিলাক আমাৰ ৰেজিষ্টাৰবিলাক তেওঁলোকে চেক কৰে তেওঁলোক যেতিয়া ভিজিটত আহে আমাৰ ষ্টক কিমান আছে কিমান প্ৰচেছ কৰিছিলোঁ কিমান এক্সপায়াৰ হ'ল চব A to Z তেওঁলোকে চেক কৰে বাট তাৰ আৰু এটা নতুনকৈ এটা বস্তু আমাৰ প্ৰশাসনৰ চকুত খুব বেছি দৃষ্টিগোচৰ হৈছে এইটো ভালো কথা দিয়কচোন আজিকালি ড্ৰাগছৰ কি যি কুপ্ৰভাৱ সেই প্ৰভাৱটোৰ পৰা কমাবৰ বাবে 1 ml syringe আমাৰ ফাৰ্মাচীবিলাকত কিমান ষ্টক আছে বা কোন পেচেণ্টক বিকিলোঁ ঠিক NRX ড্ৰাগছৰ নিচিনাকৈ 1 ml syringeটো আজিকালি খুব ফাৰ্মাচীবিলাকত চেক কৰিবলৈ ধৰিছে তো 1 ml syringeৰ বাবে মোক এবাৰ কেইটামান নিগনীয়া কোটা syringe কেইটামান মই ডাষ্টবিনত পেলাই দিছিলোঁ বাবে ডাষ্টবিন মানে কি আৰু আপোনাৰ বায়োমেট্ৰিক্স যোনটো আপোনাৰ এইটো ৱেষ্টেজ য'ত পেলাব লাগে তাতে মই পেলাই থোৱা আছিলে এবাৰ ড্ৰাগছ ইন্সপেক্টৰে মোক সেইটো কাৰণে মোক এবাৰ চৌকছ নটিছ এখনো মোক এবাৰ দিছিলে চৌকছ নটিছখন দিয়াৰ পাছত মই চৌকছৰ আনচাৰো দিলোঁ সেইকেইটা নিগনি কোটাৰ বাবে মই তেনেকৈ ডিষ্ট্ৰয় কৰিবলগীয়া হৈছিলে সেইটো চৌকছ নটিছৰ মই আনচাৰ দিছিলোঁ আনচাৰ দিয়াৰ পাছত মোক চব ক্লিয়াৰ মানে হেৰিও দিলে ক্লিয়াৰেঞ্চো দিলে একো নাই বুলি বাট মোৰ এটা বস্তু আজি ঘপককৈ ফেচবুকটো স্ক্ৰল কৰি থকা সময়তে মই এটা বস্তু দেখিলোঁ কিয়নো আমি ফাৰ্মাচী ৰিলেটেড বস্তু চাৰ্চ কৰি থাকোঁ কাৰণে আজিকালি AI আছে কাৰণে মই যি চাৰ্চ কৰি থাকোঁ সেইটো বস্তু মোৰ ভাগৰ হোৱাটছআপ বা ফ্লিপকাৰ্ট বা আপোনাৰ ইনষ্টাগ্ৰামত সেইটো বস্তু শ্ব' কৰি থাকে তো ফ্লিপকাৰ্টত 1 ml syringe আজিকালি সহজতে কিনিব পৰা যায় 1 ml syringe আপোনাক যিমান লাগে মই আপোনাক দেখুৱাইছোঁ তো এইটো চাওক ফ্লিপকাৰ্ট ইয়াত গ'লোঁ মই ইয়াত ক্লিক কৰিলোঁ মোক কিমানটা লাগে ইয়াত গৈ বাই নাও কৰি দিলে এইটো অপশ্যন আপোনাক কিমানটা চিৰিঞ্জ লাগে সিমান মতে আপুনি কিনিব পাৰে তেনেহ'লে মানে আমাৰ ফাৰ্মাচীবিলাকত গৈ আমি খুচুৰা ব্যৱসায়বিলাক যোনবিলাক আমি বিকি আছোঁ সেইবিলাকক এনেই হাৰাশাস্তি কৰি থকা নাই নে বাৰু প্ৰশাসনে তো এইবিলাকক কোনে নাকি লগাব এইবিলাকৰ দায়িত্ব কোনে ল'ব তেওঁলোকৰ সাহস হ'বনে এই অনলাইনত বিকা এনেধৰণৰ বস্তুবিলাক বন্ধ কৰিবৰ বাবে বা NRX ড্ৰাগছবিলাক ইয়াত বিকা বন্ধ কৰিব পাৰিবনে তেওঁলোকে এতিয়া সেইকেইটা প্ৰশ্ন সুধিম বুলি মই এই ভিডিঅ'টো বনালোঁ যে কি যদি বন্ধ হৈছে সকলোতে বন্ধ হ'ব লাগে না অনলাইন না অফলাইন সকলোতে বন্ধ হ'ব লাগে কেৱল মাত্ৰ ব্যতিব্যস্ত কৰিবৰ বাবে আমাক এইবিলাক চেক কৰা হয়নে নে সঁচা অৰ্থত এইবিলাক ড্ৰাগছৰ পৰা বাচিবৰ বাবে নে আমাক হাৰাশাস্তি কৰিবৰ বাবে এইবিলাক চেক কৰা হয় মই এইকেইটা প্ৰশ্ন প্ৰশাসনক পোনপটীয়াভাৱে সোধোঁ বুলি মই ভিডিঅ'টো বনালোঁ সকলোৱে সাহস নকৰে মই সাহস এটা কাৰণে কৰিছোঁ কাৰণ মই নিজে ফাৰ্মাচিষ্ট মই নিজে ফাৰ্মাচী খুলিছোঁ তাত কোনো কথা নাই কিছুমান মানুহে ফাৰ্মাচীখন ভাড়াত দি লাইচেঞ্চ ভাড়াত দি কিছুমানে ভাড়াত আনি চলাই থাকে চ' কুৱেশ্যন সুধিবৰ কাৰণে বহুতে ভয় খায় তো ভয় খাবলগীয়া কোনো কথা নাই ষ্ট্ৰেইট কথা যে যদি ইলিগেল দেন ফ্লিপকাৰ্টকো বেন কৰিবৰ বাবে সাহস থাকিব লাগে তো থেংক ইউ মই এইটো কথা সুধোঁ বুলিয়ে এই ৰাতি ভিডিঅ'টো বনালোঁ
আৰু এইটো পাৰিলে শ্বেয়াৰ কৰক সকলোৱে যাতে চাওক। থেংক ইউ।